লেংটিচিঙত মুকলি হ'ল শ্বপিং মল। লেংটিচিঙৰ ডুমুৰিয়াত আজি মুকলি হ'ল আপোন মল নামৰ এখন শ্বপিং মল। শ্বপিং মলখনৰ শুভোদ্বোধন কৰে ৰাজীৱ গান্ধী মেমৰিয়েল কলেজৰ অধ্যক্ষ ডক্টৰ জহুৰুল ইছলামে। মলখনত শিশুৰ পৰা আৰম্ভ কৰি পুৰুষ মহিলা সকলোৰে বাবে উপলব্ধ আছে বিভিন্ন প্ৰকাৰৰ সাজপাৰ। গ্ৰাহকে ইয়ালৈ আহি মন পচন্দৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব। লেংটিচিঙাবাসী ৰাইজৰ এটি বহুদিনীয়া সপোন পূৰণ কৰিলে এই মলখনে। অনলাইন বজাৰৰ সমানে বৰ্তমান জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰিছে শ্বপিং মলসমূহ। ৰবিবাৰে লেংটিচিঙাৰ ডুমুৰিয়াত এটি শ্বপিং মল মুকলি কৰা হয়। ডুমুৰিয়াৰ মানাহ জাতীয় বিদ্যালয়ৰ সমীপত আপোন মল নামৰ মলখন উদ্বোধন কৰে ৰাজীৱ গান্ধী মেমৰিয়েল কলেজৰ অধ্যক্ষ ডক্টৰ জহুৰুল ইছলামে। উদ্বোধনী ভাষণত উদ্বোধক ডক্টৰ জহুৰুল ইছলামে কয় যে আমি সময়ৰ সৈতে আগবাঢ়িবই লাগিব। বৰ্তমান যুগত জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰা এনে মলসমূহৰ দ্বাৰা অঞ্চল তথা চহৰখন যথেষ্ট পৰিৱৰ্তন হয়। আজি লেংটিচিঙাৰ দৰে ঠাইত আপোন মল স্থাপন হোৱাটো লেংটিচিঙাবাসীৰ বাবে এক ভাল দিন হিচাপে বিবেচিত হৈছে। এই মলটোৰ পৰা একাধিক স্থানীয় যুৱ প্ৰজন্মই সংস্থাপন লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত আপোন মলৰ স্বত্বাধিকাৰী হাছান মুস্তাফিজুৰ ৰহমান আৰু তেখেতৰ পৰিয়ালবৰ্গৰ লগতে স্থানীয় বিভিন্নজন ব্যক্তিসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট iExpress 24। জয়তে আজি আমাৰ লেংটিচিঙা স্থলত ডুমুৰিয়া অঞ্চলত যি এটা আপোন ঘৰ আপোন মল নামেৰে শ্বপিং মলৰ উদ্বোধন কৰা হৈছে। তাতে যিসকল শুভাকাংক্ষী সদাশয় ব্যক্তি উপস্থিত হৈছে সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু আন্তৰিকতাৰে সদায় সহযোগিতা কামনা কৰিছোঁ। আজি আমি বেছি ক'বলৈ নাযাওঁ, এটা কথাই ক'ম যে আজি আপোন মল যিখন স্থানত স্থাপিত হৈছে এই ঠাইখনৰ এটা ঐতিহাসিক পৰিচয় আছে। সকলোৱে জানে বিজনী ৰজাৰ ৰাজধানী ডুমুৰিয়া অৰ্থাৎ দালানবাংগা। এই দালানবাংগাত আজি জনসাধাৰণৰ এটা দীৰ্ঘদিনীয়া দাবী আছিল, আশা আছিল, প্ৰত্যাশা আছিল যে এই অঞ্চলত এটা ব্যৱসায়িক কেন্দ্ৰ হিচাপে অৰ্থাৎ শ্বপিং মল হিচাপে বা এটা কাপোৰ কানি বা বিভিন্ন সা সামগ্ৰী এটা হোলচেল কেন্দ্ৰ স্থাপন কৰিব লাগে আৰু সেই আশাটো আজিৰ পৰা পূৰণ হ'ল বুলি আমি আশা কৰিব পাৰোঁ। আৰু আমি এইটো আশা কৰিছোঁ যে এই শ্বপিং মলৰ পৰা এই অঞ্চলত যথেষ্ট পৰিমাণে উপকৃত হ'ব, অৰ্থাৎ অৰ্থনৈতিকভাৱে হওক বা যোগাযোগৰ ফালেদি হওক বা যিকোনো ফালেদি আমাৰ এই অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত এই শ্বপিং মলৰ যথেষ্টখিনি বৰঙণি থাকিব বা অৱদান থাকিব। এই আশাখিনিৰে আমি আজি এই শ্বপিং মলখন উদ্বোধন কৰিছোঁ। ধন্যবাদ। আজি আমাৰ এই শ্বপিং মলটো আজি আমি উদ্বোধন কৰিলোঁ। চবে ইয়াতে আহিছে আৰু মৰম চেনেহ দিছে আৰু আমি বিচাৰিছোঁ যে ইয়াৰে যিমান অঞ্চলৰ মানুহ আছে, ৰাইজ আছে, চবে যাতে এনেকৈ মৰম চেনেহ দি থাকে। আমি ইয়াতে ইমান আশা ৰাখি ইয়াতে আমি শ্বপিং মল খুলিছোঁ আৰু এই আশাটো পূৰা কৰাৰ বাবে সকলোৰে মানে আমাৰ সহায় সহযোগিতাৰ প্ৰয়োজন আছে আৰু এইটো আশাৰে মই চবকে আহ্বান জনাইছোঁ। আমাৰ ইয়াতে কাপোৰ, জোতা, তাৰপিছত আমাৰ ষ্টেচনাৰী বস্তু, তাৰপিছত খেলনা বস্তু, সৰু সৰু ল'ৰা ছোৱালীৰ খেলা বস্তু বা স্কুলত লাগিবলগীয়া আৰু অন্যান্য সামগ্ৰী আমাৰ ইয়াতে উপলব্ধ আছে। গ্ৰাহকৰ বাবে স্পেচিয়েল কিবা অফাৰ আছে? অফাৰটো আমাৰ যিটো শ্বপিং মলটো অফাৰটো সদায় থাকিব। এনেকুৱা নহয় যে এতিয়া কিবা এটা প্ৰগ্ৰাম আছে বুলি অফাৰ আছে, সদায় অফাৰ থাকিব আৰু আমি চেষ্টা কৰিম যে অন্যান্য জাগাৰ পৰা, অন্যান্য মাৰ্কেট আৰু বহুত ঠাই আছে, তাৰ পৰা আমি সদায় চেষ্টা কৰিম যে অলপমান আমি ৰেহাই মূল্যত দিয়াৰ চেষ্টা কৰিম। আৰু অফাৰ ইয়াৰে এইটো যিটো অপেনিঙৰ কাৰণে যিটো আমি অফাৰ ৰাখিছোঁ, আমি মানে যদি আপোনালোকে এটা শ্বপিঙৰ এটা মাত্ৰা ৰখা হৈছে যেনেকৈ 1000, 2000, 5000 এনেকৈ শ্বপিং কৰিলে আমি 20% পৰা লৈ 50% লৈ আমি অফাৰ দি আছোঁ এতিয়া।
এই অঞ্চলৰ ৰাইজলৈ কি ক'ব? এই অঞ্চলৰ ৰাইজৰ বাবে মোৰ এটাই আহ্বান যে আপোনালোকৰ ঠাইত আহিছোঁ, এটা স্থাপন কৰিছোঁ, সকলোৰে মৰম চেনেহ বিচাৰিছোঁ।